গুড মৰ্ণিং আৰু নমস্কাৰ স্বাগতম জনাইছোঁ ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ। আৰু আজি হৈছে 4 নম্বৰ দিন। এতিয়া ৰাতিপুৱা হৈছে 4 দিশত আজি কুঁৱলী পৰি আছে। এইবোৰ চাওক, কুঁৱলী পৰি আছে। মানে যোৱাকালি বৰষুণ দিছিলে, যথেষ্ট বৰষুণ দিছিলে, তো সেই হিচাপত আজি কুঁৱলী পৰি আছে। মানুহো কম আছে ৰাস্তাত, কাৰ পোৱা নাই, আছে লাহে লাহে। তেনেহ'লে বলক আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। যিহেতু যথেষ্ট গৰম লাগিছিলে, মানে প্ৰায় কাপোৰখিনি ঠাণ্ডা কাপোৰখিনি, মানে গৰম কাপোৰখিনি আৰু পিন্ধা গৰম কাপোৰখিনি ভিতৰত সোমাই দিয়া হৈছিলে। কিন্তু সেইটো দিন বৰষুণ দিয়াৰ পিছত, এদিন নহয় যোৱাকালি যেনেকৈ বৰষুণ দিলে, দিনটো পুৰা বৰষুণ 2টামান বজালৈকে, আকৌ ওলাবলগীয়া হ'ল। একদম ঠাণ্ডা, পুৰা বতৰ আজি ঠাণ্ডা। গৰম কাপোৰ লগাই আহিছোঁ যদিও ঠাণ্ডা লাগি আছে। মেছেজ এটা দিব বিচাৰোঁ, যিসকল ST/SC ভাই ভনী আছিল বা ST/SC অধিকাৰ পোৱা জনগোষ্ঠী আছিল, সদায় আছিল, তেখেতসকললৈ সুপ্ৰিম কোৰ্টে নিৰ্দেশনা জাৰি কৰিছে। যিসকল ST/SC মানে অধিকাৰ গ্ৰহণ কৰি আছিল, সাংবিধানিক অধিকাৰ, সেইসকল বস্তু যদি কেনেবাকৈ সমান্তৰ হ'ব, তেনে হিন্দুৰ পৰা মুছলিম খ্ৰীষ্টান জৈন গোটলৈ যাব, সেইসকলৰ বোলে যি অধিকাৰ, যি ST/SC মানে অধিকাৰ, এইসমূহ নাপাব, মানে নাশ কৰি দিব। গতিকে ভাল পদক্ষেপ এটা, ভাল লাগিল। প্ৰকৃত ভাৰত। আৰু ভিডিঅ'টিৰ মাজে মাজে শব্দ এটি শুনি আছে চাগে, কি মজা, কুলিয়ে মাতি আছে। একদম বহাগ মাহ সমাগত, ৰঙালী বিহুটি সমাগত, গতিকে কুলিৰ মাত আপুনিও শুনিছে চাগে, কিন্তু ময়ো শুনিছোঁ। যদিও ভিডিঅ'টোতো আপুনি শুনিবলৈ পাব, একদম বঢ়িয়া। খোজকাঢ়িলোঁ এতিয়া অলপ দূৰ, মানে ৰানিং কৰি দিছোঁ, চলি আছোঁ, ঠিক নাই। অলপ দৌৰিলোঁ, ভাগৰ লাগিছে। দৌৰিলেও অভ্যাস নাই, গতিকে চাহটো ফুলি গৈছে, একদম খাই গৈছে। আজি অলপ জোৰছে দৌৰিলোঁ, মানে পুৰা ঘামি গৈছে। পুৰা গৰম লাগি আছে। ঘাম-চাম ওলাই গ'ল। এতিয়া অলপ খোজকাঢ়ি আছোঁ, এইখিনিত গৈ ৰখিম, চাই থাকিম।
পিছফালে ভাইটি যেন গৈ আছে সি মানে এই দেখিছে এইটো ৰাস্তাটোত সিও মানে ব্লগ বনাইছে দেই অৱশ্যে হয় বাৰু লাজ লাগে অলপ প্ৰথম মোকো লাজ লাগে ভিৰৰ মাজত বনাবলৈ অকণমান লাজ লাগে বাৰু গাবলৈ গ'লে হৈ যায় বাৰু কাইলৈ খেল কোনে চালে মানে IPL জনাব আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ ভাৰ্চেছ RCB আছিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দুটা দলে ভাল খেলিলে কিন্তু RCB আৰু সদায় মানে ফেভাৰিট টিম গতিকে ই ভাল পাৰফৰ্মেঞ্চ কৰাটো ময়ো বিচাৰোঁ ভাল পাৰফৰ্মেঞ্চ কৰিছে যোৱাকালি চেছ কৰিছে 201 চেছ কৰি 15 অভাৰ 4 বলত 203 বনালে খেলটো চোৱা নাছিলোঁ যদিও হাইলাইট চালোঁ ৰাতিপুৱা গম পালোঁ ৰাতিপুৱা মানে এইফালে ৰাস্তাৰ ফালে ওলাই আহোঁতে আৰু কোনে আপোনালোকে চাইছে আৰু RCBৰ ফেন কোন জনাবলৈ নকৰে আৰু বিৰাট কিং কোহলি লেজেণ্ড সদায় ভাল পাৰফৰ্মেঞ্চ দিয়েই কালি ভাল পাৰফৰ্মেঞ্চ দিছে আৰু বহুদিনৰ মূৰত T20 খেলত আহিছে ইণ্টাৰনেশ্যনেলৰ পৰা বিদায় লৈছে যদিও এনেকুৱা ধৰণৰ লীগবিলাক খেলিব খালি IPL তাৰ বাহিৰে বেলেগ একো নাই আপোনালোকে জানেই সকলোৱে জানে খেলৰ কথা যদিও কৈ দিছোঁ কালিৰ পৰাই মানে আৰম্ভ হৈছে ভাৰতবৰ্ষৰ খেলৰ মহাকুম্ভ বুলি কয় IPL ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ আৰু চাগে বছৰো 10টামান দল আছে নেকি মই চোৱাই নাই লিষ্টখন কিন্তু হায়দৰাবাদক বেন কৰিছিলে বুলি তাৰ মাজতে ছ'চিয়েল মিডিয়াত প্ৰচাৰ হৈ আছিলে কিন্তু হ'লেও কালি খেলিবলৈ পালে একচুৱেলি বেন কৰিবই লাগে পাকিস্তান সমৰ্থক ময়ো নহয় আৰু তেখেতসকলো হ'ব নালাগে যিহেতু পাকিস্তানৰ ক্ৰিকেট টিমৰ খেলুৱৈবিলাকক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত বেন কৰা আছে খেলিব নোৱাৰিব কিন্তু হায়দৰাবাদৰ অনাৰ ছাবিয়া মাৰানে একজন ক্ৰিকেটাৰ বলাৰ হয় বা আবাৰ আছিলে আবাৰ নে কি আছিলে নামটো পাহৰিলোঁ আবাৰ নহয় আবাৰ তেখেতক কিনিছিলে কিন্তু কালি যিহেতু খেলা দেখা পোৱা নাই বাৰু লিষ্টখনততো নাপালোঁ প্লেয়িং 11ত যদি ছাবষ্টিটিউটত আছেতো নাজানো কিন্তু যদি আছে তেতিয়া কালিকে BCCI বেন কৰিব লাগে কাৰণ মই ভাৰতবৰ্ষৰ এজন নাগৰিক বন্ধ কৰিব লাগে বেন কৰিব লাগে যাম আৰু তুমি কুয়ারে খিৰিকী ফাকেৰে সুমাহি ফাগুনী প্ৰাণত আউলি বাউলি সপোনৰ চানেকি বাঢ়িছে